অসম বাণিজ্য উন্নয়ন সংস্থাৰ উদ্যোগত 17 দিনীয়া কাৰ্যসূচীৰে মঙলদৈ চহৰত বাণিজ্য মেলাৰ আয়োজন আৰু শুভাৰম্ভণি অনুষ্ঠান আজি অনুষ্ঠিত হয় আৰু আমি এই অনুষ্ঠানত উপস্থিত থাকি অসম বাণিজ্য উন্নয়ন সংস্থাই বিগত সময়ত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আমাৰ থলুৱা উৎপাদনকাৰীসকলক মধ্যমীয়া বা কুটিৰ শিল্পত যিসকলে উৎপাদন আৰম্ভ কৰিছে তেওঁলোকক এখন সুন্দৰ বজাৰ বা মঞ্চ দিয়াৰ বাবে এই ধৰণে এক সুন্দৰ প্ৰয়াস এখেতসকলে হাতত লৈছে আৰু আজি মঙলদৈত প্ৰায় 65টা বিভিন্ন অঞ্চলৰ আমাৰ উৎপাদিত গোটে এই বাণিজ্য মেলাত অংশগ্ৰহণ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে, লগতে বিদেশৰ পৰাও আহিছে। আমাৰ ডুবাইৰ পৰা আহিছে, আফগানিস্তানৰ পৰা বিপণী আহিছে। গতিকে এটা সুন্দৰ ক'ব গ'লে এটা মিনি ইণ্টাৰনেশ্যনেল এখন বাণিজ্য মেলা ক'ব গ'লে সৰুকৈ হ'লেও এই মঙলদৈ চহৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে। গতিকে আমি মঙলদৈবাসী ৰাইজক আহ্বান জনাইছোঁ, এই বাণিজ্য মেলাত আপোনালোক সকলোৱে আহক, এই বাণিজ্য মেলা উপভোগ কৰক আৰু আমাৰ থলুৱা উৎপাদনকাৰী বা আমাৰ যি উদ্যোগীসকল আছে, উদ্যমীসকল আছে, তেওঁলোকক উৎসাহিত কৰক আৰু লগে লগে আমাৰ যিটো অৰ্থনৈতিক যিটো আমাৰ কাঠামো আমাৰ ৰাজ্যখনৰ, সেই কাঠামোটোকো শক্তিশালী কৰক আৰু অসম চৰকাৰৰ বাণিজ্য উদ্যোগ বিভাগে এই ধৰণৰ অনুষ্ঠান ATPৰ জৰিয়তে কৰি আহিছে। গতিকে বিভিন্ন স্থানত ATPয়ে যথেষ্ট ৰাইজৰ সমাদৰ লাভ কৰিছে। এনেকুৱা বাণিজ্য মেলাত মঙলদৈবাসী ৰাইজেও নিশ্চিতভাৱে এই বাণিজ্য মেলাত উপস্থিত হ'ব আৰু উপভোগ কৰিব। লগতে ইয়াত যিবিলাক সামগ্ৰী আহিছে সেই সামগ্ৰীৰ হয়তো বহুতে গুৱাহাটীত কিনিব লাগে বা গুৱাহাটীতো নাপায়, কিছুমান সামগ্ৰী বাহিৰত কিনিব লগা হয়। গতিকে নিজৰ ঘৰতে আহি ৰাইজৰ পচন্দ বা পৰিয়ালৰ পচন্দ এনেকুৱা সামগ্ৰীবিলাক ইয়াতে পাব। সকলোকে আমি এই বাণিজ্য মেলালৈ আহিবলৈ আহ্বান জনাইছোঁ।